Welcome to the channel. Saunte amar class 10 and class 12 HSLC and HS duitar final exam ahi porise. Oha 13 tarikhor pora orthat kailor pora high secondary aru 15 tarikhor pora tumalkor metric porikha hobole goi ase. Gotike video tu ji hokol student sai asa tumalkok pun prothome mor phalor pora bahut shubhechha aru ashirwad janalu. ভগৱানৰ ওচৰত এতিয়াও প্ৰাৰ্থনা কৰিছো তোমালোকে গুটে বছৰটো যিদৰে কষ্ট কৰিলা এখিনি দিন যিমান নেৰা নেপেৰাকে চেষ্টা কৰিছা তাৰ ফলটো যাতে তোমালোকৰ ৰিজাল্টত আহক তাৰ ফলটো যাতে তোমালোকৰ পৰীক্ষাত আহক আৰু পৰীক্ষালৈ যোৱাৰ আগত কিছুমান কথা আমি মন কৰিব লাগে সৰু সুৰা কথা এখিনি কথাৰ বিষয়ে তোমালোকক আভাস দিবৰ কাৰণে মই এই ভিডিওটো প্ৰস্তুত কৰি উলিয়াইছো আগতেও মই এনেকুৱা ভিডিও আগবঢ়া পৰীক্ষাৰ আগদিনা এজন দাদা হিচাপে তোমালোকৰ মই নিজে কেনেকৈ ভাবো এখিনি ওপৰত তোমালোকক কম প্ৰথম কথা তুমি প্ৰত্যেকজন ষ্টুডেন্টে চাবা হাই সেকেন্ডাৰী হক বা এছএছএলসি হক দুই সকল ষ্টুডেন্টৰ কাৰণে মই কৈ আছো কথাখিনি তুমি পৰীক্ষালৈ যোৱাৰ আগত সদায় নিজৰ মা দেউতাক পৰীক্ষা যিদিনা হ'ব ধৰা 15 তাৰিখ শনিবাৰে তোমালোকৰ পৰীক্ষা আছে পৰীক্ষাৰ দিনা ৰাতিপুৱা শুই উঠি তুমি নতুন সাবজেক্ট একো নপঢ়িবা নতুন টপিক একো নপঢ়িবা একো ৰিভাইজ কৰিব নালাগে হেদিনা কাৰণ আমি গুটে বছৰটো বহুত কষ্ট কৰিছো পৰীক্ষাৰ দিনা পৰীক্ষা বহিত লিখিবলৈ যোৱাৰ আগত আমি যদি বহুত পঢ়ি শুনি গৈ থাকো আমাৰ মাইন্ডটো খেলিমেলি হৈ যায় মই বহুত ষ্টুডেন্ট এনেকৈ দেখিছো হাই সেকেন্ডাৰীতে হক বা মেট্ৰিকতে হক বহিখন লৈ যায় গাড়ীত যাওঁতে পঢ়ি গৈ থাকে পৰীক্ষা দিবলৈ কিন্তু হেনেকুৱা কৰিলে কি হয় তোমালোকৰ পৰীক্ষা হলত খেলিমেলি লাগে তুমি ইমানেই সময় নাই যে তুমি পৰীক্ষাৰ আগদিনালৈকে হেখিনি থৈছা পাৰিলে এতিয়া কমপ্লিট কৰি দিয়া কিন্তু আগদিনা নকৰিবা হেখিনি গতিকে প্ৰথম কথা মনত ৰাখিবা পৰীক্ষাৰ দিনা পৰাপক্ষত একোৱে নপঢ়িবা মই আজিলৈকে কেতিয়াও হাই সেকেন্ডাৰী দিলো মেট্ৰিক দিলো কেতিয়াও পৰীক্ষাৰ দিনা এটা বস্তু পঢ়া নাই মই ইঞ্জিনিয়াৰিং এন্ট্ৰেন্স দিলো এনডিএ দিলো সবতে কোৱালিফাই কৰিছো বেংকিং দিছো কতো মই পৰীক্ষাৰ দিনা একো নপঢ়ো কাৰণ নতুন টপিক পঢ়িলে আমি পাহৰি যাম সব বিলাক খেলিমেলি লাগি যাব তো নতুন টপিক বা একো বস্তু নপঢ়িবা মেইন কথা ধুনীয়াকৈ ষ্ট্ৰেছ ফ্ৰী হৈ থাকিবা পৰীক্ষালৈ যোৱাৰ আগত নিজৰ মা দেউতাক সেৱা কৰি যাবা ভগৱানৰ ওচৰত সেৱা কৰি যাবা আল্লাহৰ ওচৰত দোৱা কৰি যাবা যাতে তোমালোকৰ পৰীক্ষাটো ভাল হওক আৰু এখিনি হল আমাৰ বিশ্বাস আমাৰ মনটো যেতিয়া পবিত্ৰ থাকে সকলো ফালৰ পৰা আমাৰ ভাল হ'ব আৰু পৰীক্ষা হলত সোমোৱাৰ আগত মন কৰিবা পৰীক্ষা হলত যেতিয়া তুমি সোমাবা সোমোৱাৰ লগে লগে পেপাৰখন দিব পেপাৰখন দিয়াৰ আগত 5 মিনিট মান হয়তো তুমি বহিবা বা তাতকে বেছি সময়ও বহিব লগা হ'ব পাৰে পেপাৰ দিয়া লাগে হেখিনি সময়ত তুমি চকুটো জিপি পেলাই 1 মিনিট মান সময় চকুটো জিপি এটো ভাবিবা যে আজি পেপাৰখন মই যি দিব গৈ আছো বহুত সহজ আহিব গুটে বছৰটো মই পঢ়িলো এখিনি দিন মই ইমান কষ্ট কৰিল মই পাৰিমে যেনেকুৱা প্ৰশ্নই নাহক মই লিখিবলৈ পাৰিমে আৰু মোৰ ভাল হ'বই গতিকে একো চিন্তা কৰিব নালাগে যেনেকুৱা প্ৰশ্নই নাহক মোৰ নিজৰ ওপৰত কনফিডেন্স আছে মই ভালকে লিখিমে আৰু টান প্ৰশ্ন আহিলেও মই ভালকে লিখি থৈ আহিম হেনেকে ভাবি লবা এখন যি পেপাৰ দিব গৈ আছো হেতু মোৰ লাইফৰ বেষ্ট এক্সাম হয় হেনেকে ভাবি পেলাই লিখিবা চাবা সব বস্তু ভাল হ'ব পুৰা পজিটিভ হৈ থাকিবা পৰীক্ষাৰ দিনা প্ৰশ্নবোৰ লিখোতেও তোমালোকে এফালৰ পৰা লিখি যাবা ঠিক আছে নাজানা বিলাক পিছত লিখিবা হেনেকে লিখাৰ সিস্টেমটো তো সকলোৱে জানাই আৰু পৰীক্ষাৰ আগদিনা পৰাপক্ষত 8 ঘণ্টা মান খোৱা 7-8 ঘণ্টা খোৱা বহুত ষ্টুডেন্ট এনেকুৱা থাকে পৰীক্ষাৰ আগদিনা টোপনি খতি কৰি দিয়ে 2-3 ঘণ্টা শুৱে গোটে ৰাতি পঢ়ি থাকে পৰীক্ষা হলত গৈ তোমালোকৰ মাথাটো কাম নকৰা হৈ থাকিব মাথা বিষাই থাকিব কাৰণ নৰমালি মই যদি এটা 3 ঘণ্টা শুও ৰাতি মোৰ নিজৰ মাথা বিষ হৈ থাকিব পিছদিনা মই তো অফিসত কাম কৰিব নোৱাৰিম সেম বস্তু ইমান ডাঙৰ এটা পৰীক্ষা দিবলৈ গৈ আছে তাৰ আগদিনা কিয় টোপনি খতি কৰিব লাগে কোৱাচোন গুটে বছৰটো পঢ়িলা হৈ গল এতিয়া আৰু পৰীক্ষাৰ কেদিন এতিয়া পৰা টোপনি খতি কৰিব নালাগে এতিয়া পৰা বিন্দাস হোৱা 7-8 ঘণ্টা খোৱা যাতে টোপনি কমপ্লিট হৈ যায় পৰীক্ষা দিনা উঠি একো পঢ়িব নালাগে ধুনীয়াকৈ যাবা মা দেউতাক সেৱা কৰি পৰীক্ষা হলত গুচি যাবা সবৰে ভাল হ'ব ইংলিশ পেপাৰ হয় ভালকে লিখিবা তোমালোকে যেবিলাক লেটাৰ হয় লেটাৰ আহিব ধৰা এছএছএলসিত লেটাৰখন তোমালোকে এটা পেজত লিখিবলৈ চেষ্টা কৰিবা লেটাৰখন অকল এটা পেজতে লিখিবা ঠিক আছে লেটাৰখনৰ ডেট দিবা সাবজেক্ট দিবা উইথ ৰিগাৰ্ডছ এখিনিত নম্বৰ থাকে এটা পেজতকে বেলেগত নিলিখিবা লেটাৰখন ঠিক আছে প্ৰথম মনত ৰাখিবা সেকেন্ড কথা এছেখন লিখোতে সদায় এটা নতুন পেজৰ পৰা আৰম্ভ কৰিছা আমি ধৰা এটা পাঠল লিখি আছো বহিত মাজত ধৰা আমাৰ কোৱেশ্চনটো শেষ হৈ গ'ল এটা এনসাৰ তাৰ পিছত এছে কোৱেশ্চনটো আছে এছেটো হে তুমি মাজৰ পৰা আৰম্ভ নকৰিবা নেক্সট পেজত আৰম্ভ কৰিবা লাগিলে হে যিখন খালি জায়গা থাকিলে তাত সৰু 1 নম্বৰীয়া 2 নম্বৰীয়া প্ৰশ্ন এটা লিখি দিয়া এছেখন আমি নেক্সট পেজৰ পৰা আৰম্ভ কৰিবা তেতিয়া দেখাত শুৱনি হৈ পায় ধুনীয়াকৈ চেষ্টা কৰিবা সমাপ্ত হওঁতেও যাতে এটা পেজত শেষ হয় ঠিক আছে এছেত তেনেকৈ লিখিবা
ঠিক তেনেকৈ ৰিপৰ্টটো এটা ৰিপৰ্ট কমপ্লিট এটা পেজতে লিখিবা ঠিক আছে ষ্টৰিও এটা পেজৰ পৰাই আৰম্ভ কৰিবা আৰু শেষো কৰিবা এটা পেজত নাতিলেও ষ্টৰিটো নেক্সট পেজত শেষ কৰি দিবা কিন্তু মানে গোটেই পেজটো ল'বা ষ্টৰিৰ কাৰণেও ঠিক তেনেকৈ এনচাৰবিলাক লিখিবা ভালকৈ আৰু পৰাপক্ষত নাজানা কুৱেশ্যনবিলাক পিছত লিখিবা প্ৰথম জানা কুৱেশ্যনবিলাক লিখিবা তেতিয়া পৰীক্ষাৰ বহি যোনে চাই তাৰ ওপৰত ভাল ইম্পেক্ট এটা পৰিব তোমাৰ যে ল'ৰাজনে জানে আৰু মই কি কৰিছিলোঁ মই শ্বৰ্ট এনচাৰবিলাক আগত লিখোঁ 1 নম্বৰীয়া প্ৰশ্ন আহে 2 নম্বৰীয়া প্ৰশ্ন আহে যিবিলাক ডাইৰেক্ট মাৰ্কছ দিব পাৰি সেইবিলাক মই আগত লিখি দিওঁ ঠিক আছে কিয় কাৰণ নেক্সট তেতিয়া আমি সেই 1 নম্বৰীয়া প্ৰশ্নবিলাকত ফুল মাৰ্কছ দি বহি যোনে চাই তেওঁ অভ্যাস হৈ যাব ফুল মাৰ্কছ পাই আছে এই ল'ৰাটো ভাল হয় তাৰপিছত যিকেইটা বৰ্ড কুৱেশ্যন লিখা তাতো ফুল মাৰ্কছ দি দিব সেইটো কাৰণে এইটো টেকনিক ইউজ কৰিবা এইবিলাক হ'ল টপাৰবিলাকে এনেকৈ ইউজ কৰে বহীত লিখাৰ টেকনিক আছে এইবিলাক তেনেকৈ ইউজ কৰা এমচিকিউখিনি যিমান জলদি পাৰি খতম কৰিবা কাৰণ ইংলিছৰ এমচিকিউনো কিমান টাইম লাগে জানাখিনি কৰিলা হৈ গ'ল তো ইংলিছৰ এমচিকিউ যিমান জলদি পাৰি শেষ কৰি বাকীখিনি লিখা আৰম্ভ কৰি দিবা এফালে নিজৰ ওপৰত বিশ্বাস ৰাখা গোটেই বছৰটো তোমালোকে পঢ়িছা ভগৱান আছে তোমালোকৰ লগত মা দেউতা আছে তোমালোকে কষ্ট কৰিছা গোটেই বছৰটো যি ফল হয় ঠিক আছে গীতাত কৈছিলে ভগৱান শ্ৰীকৃষ্ণ অৰ্জুনক যে কৰ্ম কৰো ফল কি চিন্তা মত কৰো কৰ্ম কৰি আছা তোমালোকে ৰিজাল্ট যিয়ে হওক কষ্ট কৰিছা সেইটোৱে তোমালোকৰ ছেটিছফেকশ্যন হৈ থাকিব চবৰে ভাল হ'ব এইটো ভাবা ভাল হ'বই কাৰণ আমি কষ্ট কৰিছোঁ আমাৰ ইয়াৰ ভাল ৰিজাল্ট হ'বই চবকে মোৰ ফালৰ পৰা বেষ্ট উইচেছ থাকিলে এক্সাম পুৰা ফালি আহা আৰু মোক আহি